অসমৰ ৰাজনৈতিক ইতিহাসত যিসকল ব্যক্তিয়ে নিজৰ একনিষ্ঠ সেৱা আৰু সবল নেতৃত্বৰে জনমানসত গভীৰ সাঁচ বহুৱাই থৈ গৈছে, তেওঁলোকৰ ভিতৰত গণেশ কুতুম অন্যতম। এগৰাকী দক্ষ সংগঠক আৰু অসম বিধানসভাৰ পূৰ্বৰ অধ্যক্ষ হিচাপে তেওঁৰ অৱদান চিৰস্মৰণীয়। 1948 চনৰ 1 এপ্ৰিলত শোণিতপুৰ জিলাৰ এক সম্ভ্ৰান্ত পৰিয়ালত গণেশ কুতুমৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল নুমলীয়া গাম কুতুম আৰু মাতৃৰ নাম আছিল মাগনী গাম। শৈশৱৰে পৰাই কুতুম এজন মেধাৱী ছাত্ৰ আছিল আৰু তেওঁৰ পঢ়া শুনাৰ প্ৰতি বিশেষ ধাউতি আছিল। গণেশ কুতুমে ক্ৰমান্বয়ে কুতুমগাঁও প্ৰাথমিক বিদ্যালয় আৰু কলবাৰী উচ্চ বিদ্যালয়ত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পিছত তেওঁ উচ্চতৰ মাধ্যমিক শিক্ষাৰ বাবে গুৱাহাটীৰ ঐতিহ্যমণ্ডিত কটন কলেজত নামভৰ্তি কৰে। তেওঁ উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী সন্মানসহ লাভ কৰাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল। অসম গণ পৰিষদৰ জৰিয়তে ৰাজনৈতিক জীৱন আৰম্ভ কৰা কুতুমে 1985 আৰু 1996 চনত গহপুৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। 1996 চনৰ জুন মাহৰ পৰা 2001 চনৰ মে মাহলৈকে তেওঁ অসম বিধানসভাৰ দ্বাদশ অধ্যক্ষ হিচাপে অত্যন্ত নিপুণতাৰে দায়িত্ব পালন কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ অসম গণ পৰিষদ প্ৰগতিশীল দলৰ লগতো জড়িত হৈ পৰিছিল। ব্যক্তিগত জীৱনত তেওঁ এগৰাকী সৰলমনা লোক আছিল। তেওঁৰ পৰিয়ালত পত্নীৰ লগতে 6 গৰাকী সন্তান আছিল। মিচিং জনগোষ্ঠীৰ পৰা আহি ৰাজ্যিক পৰ্যায়ৰ এজন শীৰ্ষ নেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰাটো তেওঁৰ ব্যক্তিত্বৰ এক বিশেষ দিশ আছিল। গহপুৰ অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ বাবে তেওঁ চিৰদিন কাম কৰি গৈছিল। 2008 চনৰ 17 ছেপ্টেম্বৰত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বৃক্ক ৰোগত আক্ৰান্ত হৈ এগৰাকী মহান নেতাৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৱে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত এক ডাঙৰ শূন্যতাৰ সৃষ্টি কৰিলে যদিও তেওঁৰ আদৰ্শ আৰু কৰ্মৰাজি অনাগত দিনত অসমবাসীৰ বাবে সদায় অনুপ্ৰেৰণাৰ উৎস হৈ ৰ'ব।